নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল। 15 এপ্ৰিলৰ পৰা অসমীয়া নতুন বৰ্ষৰ আৰম্ভ হ'ব। অসমীয়া দিনপঞ্জী অনুসৰি 1433 ভাস্কৰাব্দৰ আৰম্ভণি হ'ব। এই বৰ্ষত কোন ৰাশিৰ ভাগ্য কেনেকুৱা হ'ব, 12 ৰাশিৰ ভিতৰত কোন কোন ৰাশিৰ সৌভাগ্য কেনেকৈ আহিব আৰু উন্নতি কেনেকৈ লাভ কৰিব পাৰিব। ৰাশি অনুসৰি গ্ৰহৰ গতিবিধিৰ ওপৰত লক্ষ্য কৰি কোন ৰাশিয়ে উপাৰ্জনৰ দিশত কেনেধৰণৰ প্ৰতিফলন দেখিবলৈ পাব। অসমীয়া নতুন বৰ্ষত আপোনাৰ ৰাশিৰ আয় ব্যয়ৰ পৰিমাণ কেনেকুৱা হ'ব, উন্নতি আৰু গ্ৰহৰ দশা অন্তদশা শুভ হ'বনে অশুভ হ'ব, এই সকলোবোৰ কথা আজিৰ ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। আজিৰ ভিডিঅ'ত আমি আপোনাক জনাম অসমীয়া নৱবৰ্ষটিত আপোনাৰ ৰাশিয়ে কেনেধৰণৰ ভাগ্যৰ গৰাকী হৈ সুখ শান্তি লাভ কৰিব পাৰিব, লগতে 12 ৰাশিৰ ভিতৰত কোন কেইটা ৰাশিয়ে নতুন বৰ্ষত অধিক ভাগ্যশালী হৈ সফলতা বেছি আনিব পাৰিব। জ্যোতিষশাস্ত্ৰ অনুসৰি আগন্তুক নৱবৰ্ষত গ্ৰহৰ অশুভ প্ৰভাৱে ৰাশিসমূহৰ ওপৰত কেনেধৰণৰ প্ৰভাৱ পেলাব আৰু বৰ্ষ গণনা অনুসৰি কোন ৰাশিয়ে কি বস্তু দান দক্ষিণা বছৰৰ আৰম্ভণিতে কৰিব পাৰিলে তেওঁলোকৰ ক্ষেত্ৰত থকা বাধা বিঘিনি অপায় মংগল দূৰ হৈ সুখ শান্তি লাভ কৰিব পাৰিব। সেয়েহে আপুনি যদি জ্যোতিষশাস্ত্ৰৰ গণনা বা জ্যোতিষশাস্ত্ৰক বিশ্বাস কৰে, নতুন বছৰত আপোনাৰ ভাগ্য কেনেদৰে পাৰ হ'ব জানিব বিচাৰে, তেনে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অতি দৰকাৰী ভিডিঅ'। এটা কথা ঠিক, আগন্তুক নৱবৰ্ষটো ৰবিৰ অধীনত থাকিব। ৰবি ৰজা হ'ব, সেয়েহে সৰহসংখ্যক ৰাশিয়েই কৰ্মক্ষেত্ৰত অধিক উপাৰ্জন কৰিব পাৰিব আৰু অধিক উন্নতি কৰিব পাৰিব। এই বৰ্ষত অপায় অমংগল, দুৰ্ঘটনা, যুদ্ধ বিগ্ৰহ হোৱাৰো ভয় আছে। গতিকে আজিৰ ভিডিঅ'টো যিসকলে সম্পূৰ্ণকৈ চাব তেওঁলোকে অসমীয়া নৱবৰ্ষৰ নিজৰ ৰাশিৰ ভাগ্য কৰ্ম উন্নতিৰ বিষয়ে জনাৰ উপৰিও গ্ৰহ দশা অন্তদশাৰ বাবে বছৰৰ আৰম্ভণিতে কি প্ৰতিকাৰ কৰি কি দান দক্ষিণা কৰিলে ভাগ্যত অধিক উন্নতি হ'ব, কথাসমূহ জানি নিশ্চয় উপকৃত হোৱাৰ সুযোগ পাব। জ্যোতিষশাস্ত্ৰৰ গণনা অনুসৰি অসমীয়া নতুন বৰ্ষটিত ৰবি ৰজা হ'ব, বুধ মন্ত্ৰী, শনি হ'ব জলাধিপতি আৰু মংগল হ'ব শস্যাধিপতি। ৰবি হৈছে নৱগ্ৰহৰ ভিতৰত অতি শক্তিশালী গ্ৰহ। ৰবি যেতিয়া ৰজা হয় তেতিয়া দেশত উন্নতি বেছি হয়, প্ৰগতিৰ দিশত আগুৱাব পাৰে। ৰাজভোগৰ বাবে ৰাশিসমূহৰ সৌভাগ্য আহে, বিশেষকৈ ৰাজনৈতিক ক্ষেত্ৰত অধিক সুযোগ সুবিধা আহিব। যিসমূহ ৰাশিৰ ওপৰত ৰবিৰ শুভ প্ৰভাৱ থাকিব তেওঁলোকে ৰাজনৈতিক ক্ষেত্ৰত অত্যাধিক সুযোগ সুবিধা গ্ৰহণ কৰি ক্ষমতাশালী হোৱাৰ সুযোগ পাব। অসমীয়া নৱবৰ্ষটিত শিক্ষা আৰু প্ৰগতিত বহু আগুৱাব পাৰিব, লগতে উন্নতিৰ শিখৰত আগবঢ়াত সহায় হ'ব। মন্ত্ৰীৰ স্থানত বুধ অহাৰ বাবেই অসমীয়া নৱবৰ্ষটিত ৰাশিসমূহৰ ওপৰত বিশেষ কিছুমান প্ৰভাৱ থাকিব। এই বৰ্ষত যিকোনো ৰাশিৰ ক্ষেত্ৰতেই যিকোনো সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অধিক সতৰ্ক বা সাৱধান হৈ সিদ্ধান্ত ল'লেহে তেওঁলোকে উপকৃত হ'ব পাৰিব। খুব এটা ভাল ফলাফল দেখিবলৈ পাব তেওঁলোকে যদি অধিক সাৱধান আৰু সতৰ্ক হৈ সিদ্ধান্ত গ্ৰহণ কৰে। যিসকলৰ ক্ষেত্ৰত হুৰমূৰকৈ যিকোনো সিদ্ধান্ত লোৱাৰ গুণটো আছে তেওঁলোকে যদি নভবা নিচিন্তাকৈ কিবা সিদ্ধান্ত লয় বা নভবা নিচিন্তাকৈ কিবা কামৰ কথা ভাবে বা কাম কৰিবলৈ চেষ্টা কৰে, তেনে তেওঁলোকৰ ক্ষেত্ৰত কিছু বিপদ অহাটো নিশ্চিত হ'ব পাৰে। বুধ হৈছে নৱগ্ৰহৰ একেবাৰে সৰু গ্ৰহ। জ্যোতিষ গণনা অনুসৰি যদিও বুধক জ্ঞানৰ কাৰক বুলি ধৰা হয়, তথাপিও বুধৰ দশা থকা ৰাশিৰ ক্ষেত্ৰত ভুল সিদ্ধান্তত বিপদত পৰাৰ ভয় বেছি থাকে। মন্ত্ৰীৰ ভূমিকা থাকে ৰাজতন্ত্ৰত বহু বেছি। মন্ত্ৰী হৈছে পৰামৰ্শদাতা, সেয়েহে পৰাপক্ষত অসমীয়া নৱবৰ্ষত ভাবি চিন্তি সিদ্ধান্ত লৈ কৰ্ম কৰিলে অধিক উন্নতি কৰিব পাৰিব। অসমীয়া নৱবৰ্ষটিত শনি জলাধিপতি হ'ব, অৰ্থাৎ জলৰ অধিপতি হ'ব। সেইবাবেই এই বছৰত বানপানী হোৱাৰ সম্ভাৱনা বেছি থাকিব পাৰে। কিছু ঠাইত বানপানীয়ে জীৱনলৈ সংকট অনাৰ সম্ভাৱনা আহিব পাৰে। আগন্তুক বৰ্ষত বানপানীৰ সমস্যাই কিছু ঠাইত সমস্যাত পেলোৱাৰ লগতে কিছু ঠাইত খৰাং পৰিৱেশৰো সৃষ্টি কৰিব পাৰে। বিশেষকৈ মংগল হৈছে ভাগ্যৰ কাৰক। অসমীয়া নতুন বৰ্ষত মংগল হৈছে শস্যাধিপতি। সেয়েহে এই বছৰত কৃষিৰ জৰিয়তে ভাল এটা ফলাফল দেখুৱাব পাৰিব কৃষিৰ সৈতে জড়িত থকা ব্যক্তিসকলে। কৃষি কৰ্ম বা খেতি বাতিৰ কৰ্ম নিষ্ঠাৰে কৰাসকলে নিজৰ ভাগ্য পৰিৱৰ্তন কৰাৰ সুযোগ পাব এই বৰ্ষটিত। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জনোৱা হওক অসমীয়া নতুন বৰ্ষটিত 12 ৰাশিৰ ভিতৰত কাৰ ভাগ্য কেনেকুৱা হ'ব, কোন ৰাশিয়ে কিমান আয় কিমান ব্যয় কৰি তেওঁলোকে কিমান সঞ্চয় কৰিব পাৰিব।
তেওঁলোকে কেনেধৰণৰ উন্নতি কৰিব পাৰিব, লগতে কোন ৰাশিৰ বাবে গ্ৰহৰ গতিবিধিৰ প্ৰভাৱ কেনেকুৱা হ'ব, গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা ৰাশিসমূহে কি প্ৰতিকাৰ কৰি সুফল লাভ কৰি উন্নতি আনিব পাৰিব, দান দক্ষিণাৰ ক্ষেত্ৰত কোন ৰাশিয়ে বছৰৰ আৰম্ভণিতে কি বস্তু দান দক্ষিণা দিলে নতুন বৰ্ষটিত গ্ৰহৰ অশুভ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব পাৰিব। কথাসমূহ কোৱাৰ আগতেই আপোনাক এটি সৰু অনুৰোধ জনাওঁ, ভিডিঅ'টো যদি ভাল পায় তেনে এটা লাইক কৰাৰ লগতে কমেণ্ট বক্সত ওম নমঃ শিৱায় বুলি লিখিবলৈ কেতিয়াও নাপাহৰিব। আৰু যদি আমাৰ চেনেললৈ প্ৰথম আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে অন্য 10জনে উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ। ৰাশিচক্ৰৰ প্ৰথম ৰাশি হৈছে মেষ ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো অ আৰু লৰে আৰম্ভ হয় তেওঁলোক মেষ ৰাশিৰ ব্যক্তি হয়। অসমীয়া নতুন বৰ্ষটিত মেষ ৰাশিৰ ক্ষেত্ৰত বিশেষ বেয়া দেখিবলৈ পোৱা নাই। তেওঁলোকৰ উপাৰ্জন যথেষ্ট আছে, ব্যয়ৰ পৰিমাণ কম আছে। মেষ ৰাশিৰ ক্ষেত্ৰত 5 গুণ আয় হ'লে 2 গুণ ব্যয় হ'ব। তেওঁলোকে 3 গুণ সঞ্চয় কৰিব পাৰিব, অৰ্থাৎ তেওঁলোকৰ হাতলৈ অসমীয়া নতুন বৰ্ষত সঞ্চয়ৰ পৰিমাণ আহিব। বেছি উন্নতি নহ'লেও মেষ ৰাশিৰ ব্যক্তিয়ে ব্যৱসায় কৰ্ম আৰু বিভিন্ন দিশত উন্নতি কৰিব পাৰিব। ৰাশিচক্ৰৰ দ্বিতীয় ৰাশি হৈছে বৃষ ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো হচৌ ব হচৌৰে আৰম্ভণি হয় তেওঁলোক বৃষ ৰাশিৰ ব্যক্তি হয়। অসমীয়া নতুন বৰ্ষত উপাৰ্জন চাই ব্যয়ৰ পৰিমাণ সমপৰ্যায় হ'ব। তেওঁলোকৰ ক্ষেত্ৰত 2 গুণ আয় কৰিলে তেওঁলোকে 2 গুণ ব্যয় কৰিব লাগিব। নতুন বৰ্ষটিত তেওঁলোকৰ ক্ষেত্ৰত ব্যয়ৰ পৰিমাণ যথেষ্ট বেছি হ'ব, যাৰ ফলত তেওঁলোকে সঞ্চয়ৰ ক্ষেত্ৰত কিছু বিফল হ'ব। এওঁলোকৰ কিছু খৰচ বাঢ়িব। এই নতুন বৰ্ষটিত যিমান উপাৰ্জন হ'ব সিমান খৰচ হৈ সঞ্চয় একেবাৰে নহ'ব এওঁলোকৰ। ইয়াৰ পিছৰ ৰাশি হৈছে মিথুন ৰাশি। অসমীয়া নতুন বৰ্ষটিত মিথুন ৰাশিৰ ক্ষেত্ৰত অতি শুভ দেখা গৈছে। এওঁলোকৰ উপাৰ্জন চাই ব্যয় কম হ'ব। যিসকল জাতক জাতিকাৰ নামৰ প্ৰথম আখৰটো ক দ্বিতীয় ছ ঘৰে আৰম্ভ হয় তেওঁলোকৰ ৰাশি মিথুন ৰাশিত পৰে। এওঁলোকৰ ক্ষেত্ৰত উপাৰ্জন অৰ্থাৎ আয় যদি 8 গুণ হয় তেওঁলোকৰ খৰচ 1 গুণহে হ'ব। তেওঁলোকে 7 গুণ সঞ্চয় কৰিব পাৰিব। মিথুন ৰাশিৰ ক্ষেত্ৰত অৰ্থ উপাৰ্জনৰ কিছু নতুন পথ মুকলি হ'ব পাৰে আৰু অযথা ধন সম্পদ খৰচ হোৱাৰ পৰা তেওঁলোকে বাচি থাকিব পাৰিব। এওঁলোকে যিমান ধন ঘটিব তাৰ সৰহসংখ্যক ধন সঞ্চয় কৰিব পাৰিব। ৰাশিচক্ৰৰ চতুৰ্থ ৰাশি হৈছে কৰ্কট ৰাশি। যিসকলৰ নামৰ প্ৰথম আখৰটো মূৰ্ধন্য ড আৰু হৰে আৰম্ভণি হয় তেওঁলোক কৰ্কট ৰাশিৰ ব্যক্তি হয়। এওঁলোকৰ ক্ষেত্ৰত আয় চাই ব্যয় কম হোৱা দেখা গৈছে। 2 গুণ আয় হ'লে 1 গুণ ব্যয় হৈ তেওঁলোকে 1 গুণ সঞ্চয় কৰি ৰাখিব পাৰিব। বৰ্ষ গণনা অনুসৰি 2026 আৰু 2027 বৰ্ষত কৰ্কট ৰাশিৰ উন্নতি যথেষ্ট আছে। এওঁলোকে কিছু ক্ষেত্ৰত খৰচ কমাব পাৰিলে উন্নতি বেছি আনিব পাৰিব। ইয়াৰ পাছৰ ৰাশি হৈছে সিংহ ৰাশি। ম আৰু মূৰ্ধন্য তৰে যিসকলৰ নামৰ প্ৰথম আখৰটো আৰম্ভণি হয় তেওঁলোকৰ ৰাশি সিংহ ৰাশি হয়। অসমীয়া নতুন বৰ্ষটিত আপোনাৰ ক্ষেত্ৰত অতি শুভ দেখা গৈছে। উপাৰ্জন যথেষ্ট হ'ব। আয়ৰ পৰিমাণ 11 গুণ হ'লে 11 গুণেই আপুনি সঞ্চয় কৰিব পাৰিব। এই বৰ্ষটোত আপোনাৰ ক্ষেত্ৰত ব্যয় কম হ'ব, অযথা খৰচ কমিব আৰু আয়ৰ পৰিমাণ বৃদ্ধি পাব। নতুন বৰ্ষত আয়ৰ উৎস নতুনকৈ ওলাব। আপুনি বেলেগ উপায়েৰে আয়ৰ উৎস আপুনি নিজে সজাই ল'ব পাৰিব। ইয়াৰ পিছৰ ৰাশি হৈছে কন্যা ৰাশি। কন্যা ৰাশিৰ ক্ষেত্ৰতো অসমীয়া নতুন বৰ্ষটিত উপাৰ্জনৰ ক্ষেত্ৰত অতি ভাল দেখা গৈছে। যিসকলৰ নামৰ প্ৰথম আখৰটো প মূৰ্ধন্য ঠ দন্ত্য থৰে আৰম্ভণি হয় তেওঁলোক কন্যা ৰাশিৰ ব্যক্তি হয়। এওঁলোকে যদি 8 গুণ উপাৰ্জন কৰে তেনে 1 গুণ ব্যয় কৰি 7 গুণ সঞ্চয় কৰি অৰ্থনৈতিক ক্ষেত্ৰত এক সবল স্থিতিত উপনীত হ'ব পাৰিব। কৰ্মক্ষেত্ৰত উন্নতি আৰু অৰ্থনীতিৰ ক্ষেত্ৰত নতুন পথৰ সন্ধান ওলাব। কন্যা ৰাশিৰ ব্যক্তিয়ে এই বৰ্ষটিত যথেষ্ট উপাৰ্জন কৰিব পাৰিব আৰু এওঁলোকে উন্নতি কৰিব পাৰিব। ইয়াৰ পাছৰ ৰাশি হৈছে তুলা ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো ৰ আৰু দন্ত্য তৰে আৰম্ভণি হয় সেইসকল ব্যক্তি তুলা ৰাশিৰ হয়। তুলা ৰাশিৰ ক্ষেত্ৰত অসমীয়া নতুন বৰ্ষটিত উপাৰ্জনৰ দিশত বৰ এটা ঠিক নহ'ব যদিও আনক এওঁলোকে কেতিয়াও বিচাৰিবলগীয়া নহয়। 2 গুণ আয় কৰি 2 গুণ ব্যয়েৰে এওঁলোক আয়ৰ ক্ষেত্ৰত সমতা স্থাপন কৰিব পাৰিব। উপাৰ্জন যথেষ্ট কৰিব যদিও ব্যয় বহুলভাৱে খৰচ কৰিবলগীয়া হ'ব তুলা ৰাশিৰ ব্যক্তিয়ে, যাৰ ফলত সঞ্চয়ৰ ঘৰত খালী হৈ পৰিব। 2 গুণ আয় 2 গুণ ব্যয় সঞ্চয়ৰ ঘৰত শূন্যৰ ঘৰত থাকিব। ইয়াৰ পিছৰ ৰাশি হৈছে বৃশ্চিক ৰাশি। যিসকল ব্যক্তিৰ নামৰ প্ৰথম আখৰটো দন্ত্য ন আৰু অন্তস্থ জৰে আৰম্ভণি হয় তেওঁলোকৰ ৰাশি গণনা অনুসৰি
বৃশ্চিক ৰাশি হয়। এওঁলোকৰ ক্ষেত্ৰত উপাৰ্জন চাই ব্যয় খুব কম হোৱা দেখা গৈছে। এওঁলোকে অসমীয়া নতুন বছৰত সঞ্চয় কৰিব পাৰিব। 5 গুণ আয় কৰিলে তাৰ এগুণহে ব্যয় হ'ব এওঁলোকৰ। 4 গুণ সঞ্চয় কৰি তেওঁলোকে নিজৰ হাতত ৰাখিব পাৰিব। অসমীয়া নতুন বৰ্ষটিত টকা পইচাৰ দিশত ভাল এটা স্থিতিত থাকিব পাৰিব এই ৰাশিৰ ব্যক্তিসকল। ধনু ৰাশিৰ ক্ষেত্ৰত অসমীয়া নতুন বৰ্ষটিত অৰ্থনৈতিক দিশত যথেষ্ট ভাল ফলাফল দেখিবলৈ পোৱা গৈছে। যিসকলৰ নামৰ প্ৰথম আখৰটো ভ, ধ, ফৰে আৰম্ভণি হয় তেওঁলোক ধনু ৰাশিৰ ব্যক্তি হয়। এওঁলোকে উপাৰ্জন যথেষ্ট কৰিব পাৰিব আৰু খৰচ কম হ'ব। 11 গুণ আয়েৰে বৰ্ষচক্ৰটিত এই ধনু ৰাশিৰ ব্যক্তিসমূহ এটা ভাল স্থিতিত থাকিব পাৰিব। অৰ্থনৈতিক ক্ষেত্ৰত এগুণ ব্যয় হ'ব। তেওঁলোকে 10 গুণ সঞ্চয় কৰিব পাৰিব। খৰচৰ পৰিমাণ কম হোৱাৰ বাবেই এওঁলোকে অসমীয়া নতুন বৰ্ষটিত অতি সফল বৰ্ষ হিচাপে তেওঁলোকে নিজকে প্ৰতিষ্ঠিত কৰিব পাৰিব। ইয়াৰ পাছৰ ৰাশি হৈছে মকৰ ৰাশি। মকৰ ৰাশিৰ ক্ষেত্ৰতো অসমীয়া নতুন বৰ্ষটিত সফল বৰ্ষ হ'বলৈ গৈ আছে। এওঁলোকে 5 গুণ আয় কৰি 2 গুণ ব্যয় কৰি 3 গুণ সঞ্চিত কৰিব পাৰিব। যিসকলৰ নামৰ প্ৰথম আখৰটো খ আৰু বজ্ঞাজৰে আৰম্ভণি হয় তেওঁলোক মকৰ ৰাশিৰ ব্যক্তি হয়। নতুন বৰ্ষত তেওঁলোকৰ ব্যয় বেছি আছে যদিও উপাৰ্জন অধিক হ'ব। সেয়েহে খৰচৰ পৰিমাণ বেছি হ'লেও সঞ্চয়ৰ ঘৰত টকা পইচা ৰাখিব পাৰিব এই ৰাশিৰ ব্যক্তিসকলে। ৰাশি চক্ৰৰ 11 নম্বৰ ৰাশিটো হৈছে কুম্ভ ৰাশি। 2026-27 বৰ্ষত কুম্ভ ৰাশিৰ ব্যক্তিসকলে অৰ্থনৈতিক দিশত ভাল এটা স্থিতিত থাকি উন্নতি কৰিব পাৰিব। যিসকলৰ নামৰ প্ৰথম আখৰটো গ, তলপীয়া শ, দন্তীয়া শৰে আৰম্ভ হয় তেওঁলোক কুম্ভ ৰাশিৰ ব্যক্তি হয়। এওঁলোকৰ 5 গুণ উপাৰ্জন হ'ব, 2 গুণ ব্যয় হ'ব। তেওঁলোকে 3 গুণ সঞ্চয় কৰিব পাৰিব। ৰাশি চক্ৰৰ 12 নম্বৰ ৰাশিটো হৈছে মীন ৰাশি। অসমীয়া নতুন বৰ্ষটিত মীন ৰাশিৰ ক্ষেত্ৰত সৰ্বসুখৰ গৰাকী হোৱাৰ সুযোগ আহিব। উপাৰ্জন যথেষ্ট বৃদ্ধি হ'ব। 11 গুণ আয় কৰি মাত্ৰ 1 গুণ ব্যয়েৰে সঞ্চয়ৰ ঘৰত 10 গুণ জমা কৰিব পাৰিব। কৰ্ম উন্নতিৰ লগতে বাহিৰা খৰচসমূহ কমিব মীন ৰাশিৰ ক্ষেত্ৰত। যিসকল লোকৰ নামৰ প্ৰথম আখৰটো প্ৰথম চ আৰু দন্তীয়া দৰে আৰম্ভ হয় তেওঁলোক মীন ৰাশিৰ ব্যক্তি হয়। আপোনাৰ বাবে 2026 আৰু 2027 বৰ্ষটি এটি সফল বৰ্ষ হ'ব। আশা পূৰণৰ সুযোগ আহিব। আপুনি যিকোনো ক্ষেত্ৰতেই নিজৰ সুযোগ সুবিধা গ্ৰহণ কৰি আপুনি আগবাঢ়িব পাৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, অসমীয়া নতুন বৰ্ষৰ প্ৰতিটো ৰাশিৰ সম্পূৰ্ণ ভাগ্য চক্ৰ আমি পাছৰ ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। সেয়েহে আপোনাৰ ৰাশি কি পৰে কমেণ্টত জনাব। আমি আপোনাৰ ৰাশিৰ ওপৰত ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। আশা কৰিছোঁ অসমীয়া নতুন বৰ্ষত 12 ৰাশিৰ ক্ষেত্ৰতেই শুভ আৰু মংগলময় হওক। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ। পুনৰ অন্য এটি ভিডিঅ'ৰ জৰিয়তে লগ পোৱাৰ আশাৰে আজিলৈ আহোঁ। সকলো ভালে থাকক, সুস্থ থাকক। ধন্যবাদ।